আপুনি নিজৰ ঘৰৰ পৰা অফিচলৈকে বা আপোনাৰ কৰ্মস্থানলৈকে গৈ থাকোতে আপোনাৰ কিবা এক্সিডেন্ট হৈছে নেকি আৰু এক্সিডেন্ট হৈ যোৱাৰ পাছত যিমানখিনি আপোনাৰ খৰচ হ'ল সেইখিনি খৰচ আপুনি নিজেই পে কৰিছিলে নেকি কিন্তু চিন্তা নকৰিব কাৰণ এতিয়া যেটো নতুন কোড আহিছে অকুপেশনাল সেফটি হেলথ এন্ড ওয়ার্কিং কন্ডিশন কোড 2020 এই কোডটোৰ আন্ডাৰত যদি আমি চাও আপোনালোকৰ যেটো অফিস বা ফ্যাক্টৰি তেওঁলোকেহে আপোনাৰ খৰচখিনি দিব লাগিব তাৰ মানে আপুনি পাবা প্ৰপাৰ কম্পেনসেশন better insurance facilities are tar uporiu ESI benefits of course কিছুমান conditions আছে there should be a proper connection or nexus between the time of travel office le goi thakute ba office or pora ghuri ahute the route home to office ba office to home and of course the purpose either reporting to your duty or returning back from your duty hoy a notun code to e gute workplace or definition change kori pelaise তাৰ মানে এতিয়া যদি আপুনি নিজৰ ঘৰৰ পৰা অফিচলৈ ৰাৱানা হল হে তেতিয়াৰ পৰাই আপোনালোকৰ অফিস আৰম্ভ হৈ গল কিন্তু এইখিনি কথা অকল আমাৰ এই নতুন কোডতে উল্লেখ কৰা নাই অলৰেডি আমাৰ এমপ্লয়িজ ষ্টেট ইন্সুৰেন্স এক্ট 1948 আৰু এমপ্লয়িজ কম্পেনসেশন এক্ট 1923 এইখিনি কথা অলৰেডি উল্লেখ আছে আৰু বাকিখিনি কোডছতো বহুত ইন্টাৰেষ্টিং কথা সোমাই আছে হে গুটেইখিনি জানিবৰ কাৰণে আমাৰ এই ভিডিওটো চাওক